নমস্কাৰ আজি মই তোমালোকক অৰ্ধবৃত্তৰ ধাৰণা বুজাই দিম তেছবা অৰ্ধবৃত্ত ও কেন্দ্ৰীয় বৃত্তটোৰ AB এডাল ব্যাস লোৱা হ'ল তেনেকৈ লিখিব পাৰিবা তাৰ পিছত চাবা ব্যাসৰ প্ৰান্তবিন্দু A আৰু B বৃত্তটোক দুটা সমান চাপত ভাগ কৰিছে বা দুটা সমান অংশত ভাগ কৰিছে প্ৰতিটো চাপকে একোটা অৰ্ধবৃত্ত বোলে তেছবা ও কেন্দ্ৰীয় বৃত্তৰ AB এডাল ব্যাস আৰু ব্যাস কাক বোলে তোমালোকে জানা নিশ্চয় আৰু ব্যাসৰ ধাৰণাটো মই ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছো চাই লবা তে ব্যাস হ'ল এটা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা যিকোনো এডাল জিয়াক আমি ব্যাস বুলি কম ভালো বুজি তেনেকৈ তুমি মনত ৰাখিবা এতিয়া চাবা A B ব্যাস সাপেক্ষে যেতিয়া তুমি এখন বগা কাগজত এটা বৃত্ত আঁকি লবা আঁকি লৈ A B ব্যাস সাপেক্ষে তুমি ভাঁজ দিবা ভাঁজটো A B ব্যাসত হ'ব লাগিব তেতিয়া এই অংশটো এই অংশৰ লগত সম্পূৰ্ণ মিলি যাব তেতিয়া আমি প্ৰতিটো অংশকে এইটো অংশক নাইবা এইটো অংশক মিলি যাব সম্পূৰ্ণ এইটো অংশৰ লগত মিলি যাব আৰু প্ৰতিটো অংশকে আমি কম অৰ্ধবৃত্ত অৰ্থাৎ বৃত্ত এটা ব্যাস সাপেক্ষে প্ৰতিসম অৰ্থাৎ এই অংশটো এই অংশৰ সমান আৰু তোমালোকৰ অৰ্ধবৃত্তৰ ধাৰণাটো এনেকৈ মনত ৰাখিবা বুজি পালা নিশ্চয় থ্যাংক ইউ বাই বাই